Hey everyone, welcome back to Concept Kevin, where we make the learning easy and fun. কেতিয়াও ভাবি চাইছেনে বংগ বিভাজনটো কিয় ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগলৰ এটা বিগেষ্ট টাৰ্নিং পইণ্ট হৈ পৰিছিল? ইট ৱাজ নট জাষ্ট এবাউট ড্ৰয়িং লাইনছ অন মেপ। এয়া পলিটিক্স পাৱাৰ আৰু জাতীয় জাগৰণৰ লগত এক কানেক্টেড বিষয় আছিল। আহক আজি উই আনকভাৰ দ্য হিষ্ট্ৰী বিহাইণ্ড পাৰ্টিশ্যন অফ বেংগল। কেনেকৈ আৰম্ভ হৈছিল, ৱাই ইট ৱাজ ডান এণ্ড হোৱাট ইট লেড টু। 20th centuryৰ প্ৰথম ভাগ বেংগল আছিল ব্ৰিটিছ ইণ্ডিয়াৰ ওৱান অফ দ্য লাৰ্জেষ্ট প্ৰভিন্সেছ। ই অকল আজিৰ ৱেষ্ট বেংগল আৰু বাংলাদেশক ইনক্লুড কৰা নাছিল, সামৰি লৈছিল বিহাৰ, ওড়িশা এণ্ড আছাম। 80 মিলিয়ন অৰ্থাৎ 8 কোটি মানুহৰ বসতিৰ ভূমি আছিল বংগ। ব্ৰিটিছে ক্লেইম কৰা মতে বেংগল আছিল ইফিচিয়েণ্টলি এডমিনিষ্টাৰ কৰাৰ বাবে টু লাৰ্জ। চন 1905 ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে এনাউন্স কৰিলে যে বেংগলখনক দুই ভাগ কৰা হ'ব। মুছলিম মেজৰিটি পপুলেশ্যনৰ সৈতে পূৰ্ব বংগ আৰু অসম গঠন কৰা হ'ব, আনফালে হিন্দু মেজৰিটি পপুলেশ্যনৰ সৈতে ৱেষ্ট বেংগল গঠন কৰা হ'ব। কাগজ পত্ৰত এয়া আছিল এডমিনিষ্ট্ৰেটিভ, কিন্তু ৰিয়েলিটিটো কি আছিল সেয়া আমি ফাদিল কৰিবলৈ গৈ আছো। বাই 90 ইণ্ডিয়ান নেশ্যনেলিজমৰ চেণ্টাৰ হৈ পৰিছিল বেংগল। ৰাষ্ট্ৰীয় সংবাদ পত্ৰবোৰৰ শিৰোনামা দখল কৰিছিল কেলকাতাই। কেলকাতা চহৰত তীব্ৰতৰ হৈ পৰিছিল ষ্টুডেণ্টছ মুভমেণ্ট আৰু নেশ্যনেল কংগ্ৰেছৰ শিপা। লৰ্ড কাৰ্জনে গম পাইছিল যে ইউনাইটেড বেংগল মানেই ষ্ট্ৰং অপজিশ্যন, গতিকে ডিভাইড এণ্ড ৰুল পলিচিক সিহঁতৰ হাতিয়াৰ বনাই উদ্যমী নেশ্যনেলিষ্ট মুভমেণ্টক দুৰ্বল কৰাই আছিল সিহঁতৰ অভিসন্ধি, যাৰ ফল আছিল বংগক দ্বিখণ্ডিত কৰা। বংগ বিভাজনৰ এই এনাউন্সমেণ্টে বংগবাসীক শ্বক কৰিছিল। হিন্দু মুছলিম উভয়ে ৰিয়েলাইজ কৰিছিল যে এয়া পলিটিকেল পাৱাৰ গেইন কৰাৰহে চক্ৰান্ত। প্ৰটেষ্ট হিচাপে স্বদেশী মুভমেণ্ট লঞ্চ কৰা হ'ল। সমগ্ৰ ভাৰতবাসীয়ে ব্ৰিটিছ গুডছ বয়কট কৰিলে আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীসমূহক প্ৰমোট কৰা আৰম্ভ কৰিলে। মানুহে বিদেশী কাপোৰ পুৰি চাৰখাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ বিপৰীতে খাদী কাপোৰ ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰিলে আৰু লোকেল প্ৰডাক্টবোৰ ইউজ কৰা আৰম্ভ কৰিলে। এই মুভমেণ্ট কিন্তু বেছিদিন বেংগলত সীমাবদ্ধ হৈ নাথাকিল। বম্বে, পাঞ্জাব আৰু মাদ্ৰাছত বিয়পি পৰিল আৰু ই স্বনিৰ্ভৰশীলতা আৰু জাতীয় ঐক্যৰ মুভমেণ্ট হিচাপে খ্যাত হ'ল। এই আন্দোলনৰ ফেচ হিচাপে পৰিগণিত হৈছিল ৰবীন্দ্ৰনাথ টেগৰ, সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু অৰবিন্দ ঘোষৰ দৰে নেতৃত্ববৃন্দ। ৰবীন্দ্ৰনাথ টেগৰে হিন্দু আৰু মুছলমানৰ ঐক্য দেখুওৱাৰ প্ৰতীক হিচাপে উভয়ৰ মাজত ৰক্ষা বন্ধন পৰ্যন্ত অৰ্গেনাইজ কৰিছিল। কেইবা বছৰ ধৰি চলা এই মুভমেণ্টৰ ফলত 1911 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে এই পাৰ্টিশ্যন উঠাই ল'বলৈ বাধ্য হ'ল। কিন্তু ইমান দীৰ্ঘদিনীয়া আন্দোলনৰ কবলত পৰি ইতিমধ্যেই বেংগল প্ৰায় ধ্বংস হৈ গৈছিল আৰু ব্ৰিটিছ ইণ্ডিয়াৰ কেপিটেলটো কেলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিলে। আৰু ইয়াৰ কাৰণ আছিল একমাত্ৰ বেংগলৰ ৰাজনৈতিক ইনফ্লুৱেঞ্চ ৰিডিউচ কৰা। মন কৰিবলগীয়া বিষয়টো হ'ল পাৰ্টিশ্যনৰ কবলৰ পৰা বেংগল মুক্ত হ'ল, কিন্তু ইতিমধ্যেই ইণ্ডিয়াৰ ৰাজনীতিত ইয়াৰ ডিপমাৰ্ক খোদিত হৈ পৰিছিল। ধৰ্মীয়ভাৱে বিভাজনৰ শিপাই বহুতৰে মনত স্থান পাইছিল, যাৰ কুপ্ৰভাৱ 1947 চনত ভাৰতে ফেচ কৰিলে। বেংগল পাৰ্টিশ্যন নমনা ভাৰতবাসীয়ে ইণ্ডিয়া পাৰ্টিশ্যন মানিবলৈ বাধ্য হ'ল। ইণ্ডিয়া আৰু পাকিস্তানৰ জন্ম হ'ল। আফটাৰ অল 1905 পাৰ্টিশ্যন অফ বেংগল যিমানখিনি ইংৰাজৰ কাৰণে পলিটিকেল এক্টিভিটি আছিল, তাতকৈ অধিক পৰিমাণে ভাৰতবাসীৰ বাবে জাগ্ৰত হোৱাৰ এক সুবৰ্ণ সুযোগ আছিল। ই ভাৰতীয়ক ইউনাইটেড কৰিছিল আৰু স্বদেশী মুভমেণ্টৰ জন্ম দিছিল। ইংৰাজে নিজে পতা ফান্দত এই পৰি মৰিছিল বুলি ক'লেও ভুল কোৱা নহ'ব। ইন নেক্সট ভিডিঅ' উই উইল ডিছকাছ অন স্বদেশী মুভমেণ্ট। থেংক ইউ।